জাহাংগীৰ আলমৰ পুতেক 2 বছৰীয়া শিশু সি এটা জটিল ৰোগত ভুগি আছে। এনেকুৱা অৱস্থা হৈছে এতিয়া সিহঁতৰ চকুটো এনেকুৱা পৰ্যায়ে গৈছে যে তাৰ চিকিৎসাটো তাত অসমতে নহয়। তাৰ গুৱাহাটীও চিকিৎসা কৰা হৈছে, তাৰ নেপালতো কৰা হৈছে, প্লাছ আমাৰ নগাঁৱতো কৰা হৈছে। তাত অকণমান মাটি আছিলে সেইখিনিও বিকি দিলে, চব বিকি পেলাই এতিয়া আৰ্থিক সম্বল হাৰা হৈছে। গতিকে এতিয়া আমি সমূহ ৰাইজলৈ এটা অনুৰোধ জনাইছোঁ যাতে ই দুখীয়া পৰিয়ালক এইটো ল'ৰা যিটো পৰ্যায়ত আছে এতিয়া এতিয়া মানে সিহঁত ঘৰত খোৱাৰ মানে খাব পৰা বস্তুটো নাই, আহাৰ সংগ্ৰহ কৰিব নাই, তেতিয়া চিকিৎসা কি কৰিব। গতিকে আমি সমূহ ৰাইজক আমাৰ ৰূপহীঘাট সমষ্টিক আৰু বিহে আমি পৃথিৱীলৈকে যিমান মানুহ আছে চব মানুহক আমি কাতৰ অনুৰোধ জনাওঁ যাতে এইটো কেঁচুৱাটোক যিটো জটিল ৰোগত ভুগি আছে তাক দেখি পেলাই যদি কিবা মানুহৰ কিবা সহায় কৰিব পাৰে, তাত আমাৰ একাউণ্ট নম্বৰ কিবা মোবাইল নম্বৰ আমাৰ দিয়া আছে, কিবা যদি সহায় কৰিব পাৰে। আজি 2 বছৰ হ'ল। এইটো বেংগালুৰুতো অপাৰেশ্যন হৈছিলে, চকুটো এনেকুৱা পৰ্যায়ত গৈছিলে, তাৰ মানে এটা চকুত বগা চাউনি পৰিছিলে। পিছত চকুটো অপাৰেশ্যন হ'ল, সিহঁতে চকুটো উলিয়াই দিলে। উলিয়াই দিয়াৰ পিছত চকুটো পকি গ'ল। তাৰ পিছত ইয়াতে মানে ইনফেকশ্যন হৈ পেলাই এইটো এতিয়া জটিল ৰোগত হস্তান্তৰ হৈ পেলাই এতিয়া চকুটো ওলাই গৈছে। এতিয়া এনেকুৱা পৰ্যায়ত গৈছে মানে এতিয়া য'ত নিয়া যায় সিহঁতে মানে কয় তাত এইটো ট্ৰিটমেণ্ট নহয়। গতিকে আমি কাতৰ অনুৰোধ জনাওঁ, আমাৰ অসমৰ মুখ্যমন্ত্ৰীকো জনাওঁ, মুখ্যমন্ত্ৰী যদি এইটো ল'ৰাৰ কাৰণে সিহঁতে কিবা যদি কৰিব পাৰে, কিবা এটা আৰ্থিক সাহায্য দি পেলাই যাতে সহায় কৰে যায়, আমি মুখ্যমন্ত্ৰীলৈ কাতৰ অনুৰোধ জনাইছোঁ। আমাৰ গাঁওখনৰ নাম তেলিয়াচাপৰি, পোষ্ট অফিচো তেলিয়াচাপৰি আৰু মৌজা কাটোৱাল, থানা ৰূপহীঘাট, ডিষ্ট্ৰিক্ট নগাঁও, অসম, বায়া চামাগুৰি, পিন নম্বৰ 782125। ফাৰ্ষ্টৰ পৰা চকুটোত অকণমান মাছৰ নিচিনা বাকলিৰ নিচিনা দেখিছিলোঁ। দেখাৰ পিছৰ পৰা আপোনাৰ ডক্টৰ দেখুৱালোঁ, নগাঁও দেখুৱালোঁ, গুৱাহাটী দেখুৱালোঁ, তাৰপিছত লাষ্টত নেপাল গ'লোঁ। নেপালৰ পৰা গৈ তাৰপিছত আকৌ বেংগলত গৈ অপাৰেশ্যন কৰা হয়। অপাৰেশ্যন কৰাৰ পিছত চকুটো এমাহমান 2 মাহমান পিছত বাহিৰত ওলাই আহে। ওলাই অহাৰ পিছৰ পৰা চকুটো বহুত অসুবিধা মানে, আৰু এনেকুৱা পৰিয়ালৰ মানুহ তেখেতলোকৰ একো যেন আজি যেন এসাঁজ খাব সেইটো অৱস্থা পাতি বহুত বেয়া। আৰু যি আছিলে সম্পত্তি ল'ৰাটোৰ লগত চেছ কৰি পেলাই আৰ্থিক অৱস্থা বহুত বেয়া কৰি পেলাই এতিয়া ঘৰতে সিহঁতে তেনেকৈ আছে। আৰু কিমান দিন ধৰি এনেই বেমাৰটো ভুগি আছে? প্ৰায় 2 বছৰ। 2 বছৰ চিকিৎসা পাতি ক'ত কৰাইছিলে? কৰাইছিলোঁ নেপাল, তাৰপিছত গুৱাহাটী, লাষ্টত বেংগলত অপাৰেশ্যন কৰাইছিলোঁ। কিবা ফল পাইছিল? নাই পোৱা। কি জনাব অসমবাসী ৰাইজক? অসমবাসী ৰাইজক এইটোৱে জনাইছোঁ যে তেখেতক অকণমান সহায় সহযোগ কৰে যেন। ৰাইজলৈ মোৰ অনুৰোধ জনাইছোঁ, তেখেতলোকক অকণমান সহায় সহযোগ কৰি ল'ৰাটোক বচাব চেষ্টা কৰিব লাগে। চৰকাৰক মই মুখ্যমন্ত্ৰীক জনাইছোঁ, ছাৰক জনাইছোঁ, দৰিদ্ৰ পৰিয়ালক যেন অকণমান সহায় সহযোগ কৰি অকণমান সিহঁতক সহায় সহযোগ কৰি যেন অকণমান সাহায্য কৰে। ল'ৰাটো কেনেকৈ ভাল হ'ব কি কৰে চৰকাৰে অকণমান সিদ্ধান্ত কৰি কাতৰ অনুৰোধ জনাওঁ যে অকণমান সহায় কৰক। গাঁওখনৰ নামটো তেলিয়াচাপৰি। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।